আজি আমি ইয়াত দল বুলি নহয়, ইয়াত কাৰ্বি ৰাইজে ওলাই আহিছে। আমি কাৰ্বি ৰাইজে আজি ধৰ্ণা আয়োজন কৰিছোঁ। ধৰ্ণা আয়োজন কৰাৰ মূল উদ্দেশ্যটো হ'ল ইয়াত আপোনালোকে দিছে তথা আপোনালোকে অৱগত যে কাৰ্বি আংলঙত ইয়াত কেঞ্চাৰ হস্পিটেল তথা কেঞ্চাৰ চেণ্টাৰ ইয়াত স্থাপন কৰা হৈছে, কিন্তু ইয়াত নিযুক্তি কাৰ্বি যুৱক যুৱতী তেওঁলোকে দিয়া নাই। কাৰ্বি যুৱক যুৱতী ইয়াত বঞ্চিত হৈ আছে। সেইকাৰণে এই বিষয় লৈ পেলাই আজি আমি মাত মাতিবলৈ বাধ্য হৈছোঁ আৰু আমি আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম কাক গতিকে আপোনাৰ মুখ্য কাৰ্যবাহী সদস্যলৈ। আমাৰ দাবী হ'ল ইয়াত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডবোৰ পষ্ট সকলৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড পষ্ট ইয়াত কাৰ্বি ৰাইজক বুলি নহয়, খালি ইয়াত যোন ইয়াত খিলঞ্জীয়াসকলক কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং যোন খিলঞ্জীয়াসকলক তেওঁলোকক অতি শীঘ্ৰেই দিব লাগে। আৰু দুই নম্বৰ দাবী হ'ল আমাক কাৰ্বি আংলং অট'নমাছ কাউন্সিল তথা আমাৰ CM ডাঙৰীয়া ফালৰ পৰা আমাক লিখিতভাৱে এটা আশ্বাস দিব লাগে যে 100% নিযুক্তি দিম বুলি আশ্বাস দিব লাগে। যেতিয়া আমি এসপ্তাহৰ টাইম দিছোঁ, যদি তেওঁলোকে পূৰণ নকৰে আমাৰ দাবী, তেনেহ'লে আমি অনাগত দিনত আন্দোলন কৰিবলৈ বাধ্য হ'ম। আজি আমি লৈছোঁ খালি এদিনৰ কাৰণে। আজি এদিনৰ মানে চিট ইন ডেমনষ্ট্ৰেশ্যন কাম মেমৰেণ্ডাম ছাবমিশ্যন। ইয়াত খালি ইয়াত বহুত আছে, আপোনাৰ কাৰ্বি ছাত্ৰন থাকে আদি ইয়াত বহুত আমাৰ উমেন জাষ্টিছ ফ'ৰাম আৰু বেলেগ তেনেকুৱা বহুত দল সংগঠন আছে আৰু তেওঁলোকে বেলেগো আহি আছে ইয়াত অংশগ্ৰহণ কৰিবলৈ। আপোনালোকৰ দাবী পূৰণ কৰিব বুলি আপোনালোকে ভাবে নেকি? কাৰণ অলৰেডি যিখিনি বস্তু তেখেতসকলে যিখিনি দেখুৱাইছিলে পষ্টকেইখনত সেয়া অলৰেডি দিয়া হৈছে বুলি আমি চাওক, কাউন্সিলে পূৰণ কৰে নকৰে তেওঁলোকৰ কথা। আমিতো হ'ল মাটিৰ মালিক। ইয়াত কাৰ্বি আংলঙৰ মালিক হ'ল ইয়াত খিলঞ্জীয়াকেইটা। মাটিৰ মালিক ইয়াত খোজা আমাৰ অধিকাৰ আছে। সেইকাৰণে যদি আমাক নিদিয়ে তেনে অনাগত দিনত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আমি সোমাবলৈ নিদিম গাঁৱত।